হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গে 4 মিলিয়নত স্পৰ্শ কৰিলে অৰ্থাৎ ভাবক আপুনি কি ধৰণে আচলতে হাৰ্ট অফ জুবিন গাৰ্গৰ অনুৰাগীয়ে তেখেতৰ যি তদন্ত তেখেত আকস্মিকভাৱে বিয়োগ হ'ল তেখেতৰ লগত কি ঘটনা সংঘটিত হ'ল ইয়াৰ ন্যায় বিচাৰি বৰ্তমান সময়ত ডিজিটেলি যি প্ৰতিবাদ কৰিছিলে সেই প্ৰতিবাদে 4 মিলিয়নত স্পৰ্শ কৰিলে তেখেতৰ যি সৃষ্টিৰাজি জুবিন গাৰ্গে হাৰ্ট অফ জুবিন গাৰ্গে অসমৰ কাৰণে দেশৰ কাৰণে যিখিনি কৰি থৈ গ'ল তেখেতৰ সৃষ্টিৰাজিৰ প্ৰতিটো সৃষ্টিৰাজিতে এটা বিশেষত্ব আছে যাৰ বাবে আজি হাৰ্ট অফ জুবিন গাৰ্গ ভগৱান হিচাপে সমাদিত হৈছে সকলোৰে হৃদয়ত স্থাপিত হৈছে আৰু তেনে এজন ব্যক্তিৰ ন্যায় বিচাৰি আজি সকলোৱে ডিজিটেল আন্দোলন কৰিছে আৰু এই ডিজিটেল প্ৰতিবাদে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গে 4 মিলিয়নত স্পৰ্শ কৰিছে চাওক এইটো কিন্তু সহজ কথা নহয় আৰু এনে এজন মহান ব্যক্তি এনে এজন বৰেণ্য ব্যক্তি আমাৰ হৃদয়ত প্ৰতি দিনে থাকিব ভৱিষ্যতেও থাকিব অনাগত সময়ত থাকিব আমি বিচাৰো তেখেতৰ ন্যায় প্ৰসংগত তেখেতৰ তদন্তৰ সন্দৰ্ভত যিবোৰ হৈ আছে অতি সোনকালে আমাৰ ৰাইজে গোটেই কথাবোৰ গম পালে হয়তো সকলোৰে হৃদয়ত অলপ হলেও তেওঁলোকে অনুভৱ কৰিব যে শিল্পীজনে ন্যায় পাইছে আৰু সেই ন্যায়ৰ দাবীতে এতিয়া বৰ্তমান সময়ত ডিজিটেলি যি এটা প্ৰতিবাদ হৈছে সেই প্ৰতিবাদে 4 মিলিয়নত স্পৰ্শ কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়তো সকলোৱে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থকা দেখিবলৈ পোৱা গৈছে